মই অংকুৰ মোৰ এই মিনি ব্লগ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। পোনপ্ৰথমবাৰৰ বাবে মিনি ব্লগ বনাইছোঁ। যদি ভুল হৈছে আপোনালোকে ক্ষমা কৰিব বা শুধৰাই দিব। বন্ধু বান্ধৱীসকল, আমি পোনপ্ৰথমে টিকট দুটা কৰিলোঁ। আপোনালোকৰ এই টিকট দুটানো কিহৰ নিশ্চয় মনত প্ৰশ্ন হৈছে। আমি জনাম আহক। টিকট দুটাত লেখা দেখিছে ইকো পাৰ্ক বুলি। এই ইকো পাৰ্কখন আছে ক'ত, মই সেই সম্পৰ্কেও আপোনালোকক কৈ আছোঁ। বন্ধু বান্ধৱীসকল, আপুনি যদি ইকো পাৰ্কখন চাব বিচাৰে তেন্তে আপুনি যাব লাগিব শিৱসাগৰ ডিষ্ট্ৰিক্ট আৰু শিৱসাগৰ ডিষ্ট্ৰিক্ট নামটিৰ গেলেকী ইকো পাৰ্ক আছে। আপোনালোকে চাৰিওফালৰ পৰিৱেশটো চাওকচোন, কিমান সুন্দৰ লাগিছে। বন্ধু বান্ধৱীসকল, সৰু সৰু ক্লিপ কেইটামান আপোনালোকক দেখুৱাম আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। মই আহি এটা চাংঘৰ ওপৰ পালোহি। চাংঘৰৰ ওপৰৰ পৰা আপোনালোকক পৰিৱেশটো দেখুৱাইছোঁ। সেইখন নদী দেখিছে আৰু সৰু সৰু কিছুমান ঘৰ বনাই থোৱা আছে। যদি আপুনি নদীখনত নাও খেলিব বিচাৰে বা নাৱত উঠিব বিচাৰে, সেই নাৱৰ জৰিয়তেও আপুনি নাওখন চলাব পাৰিব। বন্ধু বান্ধৱীসকল, ইমান গৰমৰ মাজতো আমি সেই দেখিছে যে বাঁহৰ ঘৰটো, সেই কেণ্টিনখনৰ ফালে চাপি গৈছিলোঁ, কিন্তু তাত বস্তুৰ যিহে দাম আমাৰ সেই শুনি চকু কপালত উঠিল। সেইবাবে আমি ঘৰমুৱা হ'লোঁ আৰু লাহে লাহে আহিলোঁ। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত সৰু কিছুমান ক্লিপ দেখাবলৈ যত্ন কৰিলোঁ। আপুনি ফটো মাৰিবৰ কাৰণে বা সৌন্দৰ্যটো চাবৰ বাবে আপুনি নিজেও সেই ইকো পাৰ্কলৈ যাব পাৰে। আৰু আপোনালোক শিৱসাগৰ ডিষ্ট্ৰিক্টৰ কোন কোন আছে জনাবলৈ নাপাহৰিব। আৰু আপুনি ইকো পাৰ্কলৈ গৈছে নাই সেই সম্পৰ্কেও জনাব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।